আঁতৰলৈ গেটখন আছে আমি সোমাই যাম আপোনালোকক দেখুৱাই থাকিম তেতিয়া ইয়ালৈ আহি পেলাই সঁচাকৈ খুব ভাল লাগিছে এইখিনিত গৈ আচলতে মই এবাৰ বহুত বছৰ আগতে এবাৰ আহিছিলোঁ কিন্তু ৰিণ্টুৰ শৰাই প্ৰসাদ ল'লোঁ আৰু তাতে গৈ পেলাই আমি দিম কাউণ্টাৰলৈ যাব লাগিব নাটঘৰ ভাগত আৰু আপোনালোকক মই ইয়াৰ পৰা কীৰ্তন ঘৰ ভাগৰ প্ৰৱেশ দুৱাৰ দেখুৱাবলৈ বিচাৰিম গাইজ গুড মৰ্ণিং এতিয়া পিছে 7:15 আৰু আমি ৰৈ আছোঁ আচলতে খুৰীৰ কাৰণে কাৰণ আজি আমি এঠাইলৈ যাম আৰু সেয়ে হৈছে অসমত নৱবৈষ্ণৱ ধৰ্মৰ জন্ম দিওঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ গতিকে আমি তাত গৈ পেলাই লগ পাম আপোনালোকক বাই বাই এতিয়া আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে মানে NH 37ৰে গৈ আছোঁ আৰু মৰ্ণিং ভিউটো চাওক ইমান ধুনীয়া লাগিছে নহয়নে বাৰু নগাঁও টাউনৰ পৰা 18 কিলোমিটাৰ পশ্চিমে আহিলে আমি এই গেটখন পাওঁ সেয়া চাওক আৰু এই গেটখন পোৱা মানে আমি গম পাইছোঁ যে বৰদোৱালৈ থানলৈ মানে বেছি দূৰ নাই আৰু ইয়াত খুব সুন্দৰকৈ ওপৰত এনেকৈ লিখি থোৱা আছে বৰদোৱা থানলৈ বুলি এয়া হ'ল সৰুহিচা অৰ্থাৎ হলগুৰি সত্ৰৰ প্ৰৱেশ দুৱাৰ আৰু সোঁহাতে আছে বৰহিচা অৰ্থাৎ নৰুৱা সত্ৰৰ প্ৰৱেশ দুৱাৰ আমি সোঁহাতেৰে যাম আচলতে দুইফালেৰে যাব পাৰি আৰু এতিয়া আমি আহি পালোহি এইখিনি নৰুৱা সত্ৰ প্ৰৱেশ দুৱাৰ আচলতে নৰুৱা সত্ৰখন বৰহিচা বুলি কোৱা হয় আৰু এয়া আমি আহি পামহি আৰু ঠাইখিনি চাওক দেখিলে এনেকুৱা খুব ভাল লাগে খুব পবিত্ৰ যেন অনুভৱ হয় আৰু খুব ধুনীয়াকৈ চাফাকৈ ৰাখিছে থানভাগৰ তথ্য ল'বৰ বাবে পৰিচালনা সমিতিৰ পৰা পাৰ্মিশ্যন লাগে আৰু সেই ঋণটোৱে দৰখাস্ত লিখি আছে আৰু আমি আহি বৰদোৱা থান পালোহি অকণমান আগুৱাই গৈ পেলাই মই দেখুৱাব বিচাৰিম সেই আঁতৰলৈ গেটখন আছে আমি ইয়ালৈ সোমাই যাম আপোনালোকক দেখুৱাই থাকিম তেতিয়া আৰু ইয়ালৈ আহি পেলাই সঁচাকৈ খুব ভাল লাগিছে এইখিনিত ৰৈ আচলতে মই এবাৰ বহুত বছৰ আগতে এবাৰ আহিছিলোঁ কিন্তু ৰিণ্টুৰ এয়া প্ৰথম হয় আৰু এতিয়া আমি সকলোৱে গম পায়েই চাগে বৰদোৱা আচলতে নগাঁও জিলাত অৱস্থিত আৰু যিখন বৰদোৱাত আমাৰ গুৰুজনাৰ জন্মস্থান বুলি কওঁ আমি আমি শৰাইৰ প্ৰসাদ ল'লোঁ আৰু তাতে গৈ পেলাই আমি দিম কাউণ্টাৰলৈ যাব লাগিব আমি এতিয়া থান অভিমুখে আগবাঢ়িছোঁ আৰু এইখনেই হৈছে থানৰ মূল প্ৰৱেশ দুৱাৰ এয়া ৰুমাই কাউণ্টাৰত শৰাইভাগ জমা দিছে কিন্তু টিকটখন দিলে যিখন দেখুৱাই মই পিছত প্ৰসাদ গ্ৰহণ কৰিব পাৰিম এই ভাগ হৈছে বৰদোৱা থানৰ কীৰ্তন ঘৰ ভাগ আৰু মই ভিতৰলৈ সোমাই গৈ আছোঁ চাওক প্ৰৱেশ দুৱাৰ ভাগ চাওক আপোনালোকে ইমান ধুনীয়া আৰু খুব যেন পবিত্ৰ অনুভৱ হৈছে এতিয়া আমি প্ৰসাদ গ্ৰহণ কৰিছোঁ আমি এতিয়া ৰৈ আছোঁ পদশিলা গৃহৰ আগফালে আসলতে আমি ভিতৰলৈ যোৱাৰ কোনো অনুমতি নাই কিয়নো
তেনে স্থানলৈ আমি আচলতে যাওঁ বুলিও কোৱাটো ভুল হ'ব আমাৰ বাবে আৰু আমি ইয়াৰ পৰাই সেইকাৰণে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ গৃহভাগ আৰু তাৰ ভিতৰতে আচলতে আমি সেৱা কৰিবলৈ আগবাঢ়ি যাব পাৰোঁ কিন্তু তাত আমি ফটো তোলাৰ অনুমতি নাই গতিকে আপোনালোকক দেখুৱাব নোৱাৰিম আৰু সেই পদশিলা গৃহৰ কাষতে শিলিখা গছজোপা আছে আৰু ইয়াতে সুন্দৰকৈ লিখা আছে যে পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয় তাহাতে আউজি গুৰু পুস্তক লিখয় আৰু ইয়াতেই গুৰুৱে আউজি পুস্তক লিখিছে বুলি লিখা আছে ইয়াতে আৰু আচলতে গছজোপা জনামতে 600 বছৰ পুৰণি মই দেখুৱাইছোঁ আপোনালোকক চাওক ইয়াত গুৰুৱে ব্যৱহাৰ কৰা এভাগ পাটনাদ আৰু এনেদৰে গুৰুজনাৰ পাটনাদ ভাগ সংৰক্ষণ কৰি ৰখা হৈছে আমি এতিয়া আছোঁ কীৰ্তন ঘৰৰ ভিতৰত আৰু কীৰ্তন ঘৰৰ পৰা মই আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ আঁতৰলৈ যি ভাগ আছে সেয়া হৈছে গুৰু আসন মণিকূটৰ ভিতৰত গুৰু আসনত দশম ভাগ প্ৰতিষ্ঠা কৰি থোৱা হৈছে আৰু এই ভাগ হৈছে মূল আসন এই আসনভাগ 7 খলপীয়া হয় আৰু পণ্ডিতসকলৰ মতে এই 7 খলপে সপ্ত বৈকুণ্ঠক সূচায় এই আসনভাগত ভাগৱত শাস্ত্ৰখন প্ৰতিষ্ঠা কৰা হৈছে তথ্যমতে ভগৱান বিষ্ণুৰ চৈতন্যময় ৰূপটোৱে হৈছে ভাগৱত সেয়ে ভগৱান বিষ্ণুৰ প্ৰতীক হিচাপে ভাগৱত শাস্ত্ৰখনক সেৱা জনোৱা হয় এই কীৰ্তন ঘৰ ভাগতে নিতৌ 14 প্ৰসংগ কৰা হয় আৰু ভাদ মাহত 18 প্ৰসংগ কৰা হয় মই ৰৈ আছোঁ নাটঘৰ ভাগত আৰু আপোনালোকক মই ইয়াৰ পৰা কীৰ্তন ঘৰ ভাগৰ প্ৰৱেশ দুৱাৰ দেখুৱাবলৈ বিচাৰিম আৰু লগতে মই নাটঘৰ ভাগ দেখুৱাব বিচাৰিছোঁ যি ভাগ কীৰ্তন ঘৰৰ লগতে আছে আৰু আপোনালোকে সেই দেৱালবোৰত দেখিছে হয়তো তাতে কিছুমান বাণী খোদিত কৰা আছে আৰু মই আপোনালোকক এই দবা ভাগ দেখুৱাব বিচাৰিছোঁ যি ভাগ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতে তেখেতে দিয়া বুলি জনা যায় আৰু এই দবা ভাগ হৈছে পিতলৰ হয় গতিকে চাব পাৰে আগফালৰ পৰা এই ভাগ হৈছে ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানৰ হাতীপুখুৰী ভাগ এইজোপা হৈছে বটদ্ৰৱা থানত সংৰক্ষিত এজোপা খাচী গছ সেই সময়ত পুথি নাট আদি লিখিবৰ বাবে খাচী গছৰ পাত ব্যৱহাৰ কৰিছিল তোমালোকে চাবা লাখুটি এডাল কেয়াৰলে চয়ো এনেকৈ ৰাখি থ'ব পাৰি কিন্তু ধেনু এখন এনেকৈ আওজাই ঘপককৈ তুমি ৰাখিব নোৱাৰিবা পৰি যাব তাৰ পূৰা এলাইনমেণ্টটো মিলিব লাগিব সেই ধেনুখন পৰি গ'ল পৰি যাওঁতে তেওঁ ধেনুখনৰ কাষে কাষে এটা চিন দিলে বোলে ইয়াতে ধেনুৰূপী আকাশী গংগা আহিব এতিয়া তোমালোকে আকাশী গংগাখন দেখিছা সেইখন স্কুৱেৰো নহয় ট্ৰায়েংগুলো নহয় বৃত্ত আকাৰো নহয় সেইখন ধেনুখনৰ নিচিনা আৰু এতিয়া আমি আকাশী গংগা অভিমুখে গৈ আছোঁ আকাশী গংগালৈ যোৱাৰ পথত নৈমিষা ক্ষেত্ৰ ভাগ পোৱা যায় আৰু এই নৈমিষা ক্ষেত্ৰৰ ভিতৰ ভাগত নিমিষাৰণ্যত মহামুনি সূতে সৌৰ্ণৱ মুনি প্ৰমুখ্যে মুনিসকলৰ মাজত ভাগৱত ব্যাখ্যা কৰাৰ এটি ছবি দাঙি ধৰাৰ প্ৰয়াস কৰিছে আৰু এই ক্ষেত্ৰভাগ অসম সূত সন্মিলনৰ সৌজন্যত নগাঁও জিলাৰ সূত সন্মিলনে নিৰ্মাণ কৰে আৰু সম্পূৰ্ণ হোৱাৰ শেষত বৰদোৱা থানক হস্তান্তৰ কৰে ডক্টৰ মহেশ্বৰ নেওগৰ মতে বৰদোৱাৰ পূৰ্বৰ নাম আছিল টেম্বুৱানী আৰু এইখিনিতে এটা কথা জনাই থওঁ যে তথ্যমতে মহাপুৰুষ গুৰুজনাই 67 বছৰ বয়সত
প্ৰায় 1516 খ্ৰীষ্টাব্দমানত তেওঁ কছাৰীৰ উপদ্ৰৱত এই ঠাই ত্যাগ কৰিছিল। পৰৱৰ্তী সময়ত স্বৰ্গদেউ জয়ধ্বসিংহৰ দিনত প্ৰায় 7 বছৰৰো পিছত শংকৰদেৱৰ নাতি বোৱাৰী কনকলতা আয়ে এই থানভাগ পুনৰুদ্ধাৰ কৰে। আমি এতিয়া আছোঁ আকাশীগংগাৰ পাৰত আৰু এই ভক্তি সৰোবৰ আকাশীগংগাই এক বৃহৎ পৰিসৰ আগুৰি আছে। গংগাৰ পাৰত থিয় হৈ আছোঁ। এই আকাশীগংগা গুৰুজনাই ভকত বৈষ্ণৱৰ পানীৰ অভাৱ হোৱাত 7 দিন 7 ৰাতি নাম কীৰ্তনৰ জৰিয়তে ইয়াত এই আকাশীগংগা আকাশৰ পৰা নমাইছিল আৰু ইয়াতে এডাল বটগছ আছিল। সেই বটগছৰ ওপৰত আকাশীগংগা পৰাৰ কাৰণে ঠাইখনৰ নাম বটদ্ৰৱা হ'ল বুলি এটা প্ৰবাদ আছে। এই আকাশীগংগা আৰু কাৰ্বি পাহাৰৰ ফালে থকা আকাশীগংগা মানুহে কেতিয়াবা একেই বুলি ভুল কৰে, কিন্তু এইখন আচলতে গুৰুজনাৰ সৃষ্ট। গুৰুজনাই সেই ভকত বৈষ্ণৱৰ পানীৰ অভাৱ দূৰ কৰিবৰ কাৰণেই 7 দিন 7 ৰাতি নাম কীৰ্তনেৰে আকাশৰ পৰা পৰাৰ কাৰণে এইখন আকাশীগংগা হ'ল আৰু এতিয়াও সেই বিশ্বাসেৰে ইয়াত চলি আছে। গতিকে আমি এই আকাশীগংগাৰ কথা ইয়াতকৈ আৰু বেছিকৈ ক'ব নোৱাৰি। ইয়াৰ মাটিৰ পৰিসৰটো যিমান আছিল এতিয়া তাতকৈ বাঢ়িছে বাৰু, কাৰণ ইয়াত খান্দিছে কাষতো। আগতে আমি জনামতে শুনামতে 55 বিঘাৰ এলেকা আছিল, কিন্তু এতিয়া সম্ভৱ অলপ বাঢ়িব, কাৰণ কাষকেইটা খান্দি দিয়া হৈছে। আমি এতিয়া আছোঁ দৌল মন্দিৰ ভাগত, যি ভাগ দৌল মন্দিৰ গুৰুজনাই 21 বছৰ বয়সত নিৰ্মাণ কৰাইছিল আৰু ইয়াতেই তেওঁ 19 বছৰ বয়সত ৰচনা কৰা চিহ্নযাত্ৰা নাটকখনি অনুষ্ঠিত কৰিছিল। পৰৱৰ্তী সময়ত মহাপুৰুষজনাৰ নাতি বোৱাৰী কনকলতায়ে বৰদোৱা থানভাগ উদ্ধাৰৰ বাবে আহোঁতে এই দৌল মন্দিৰ ভাগো উদ্ধাৰ কৰে আৰু আজিও এই দৌল মন্দিৰ ভাগত বাৰ্ষিক ফাল্গুণোৎসৱ পালন কৰি অহা হৈছে। এইখিনিতে এটা কথা জনাওঁ যে আমি দৌল মন্দিৰৰ স্থিৰ চিত্ৰহে দিব পাৰিলোঁ। বিশেষ কাৰণবশতঃ আমাৰ ভিডিঅ'বোৰ নাইকিয়া হৈ গ'ল আৰু এই ভিডিঅ'টিৰ জৰিয়তে আমি আপোনালোকক কেৱল সীমিত তথ্য দিয়াৰ প্ৰয়াসহে কৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিসকল নিউ তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।